জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাই সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ নিৰ্দেশক্ৰমে প্ৰতি বছৰে 20 জুলাই তাৰিখটো পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্মদিন পঢ়ুৱৈ দিৱস হিচাপে পালন কৰি আহিছে। এইবাৰ 37তম এই আমাৰ দিৱস আৰু এই 37তম দিৱসটো আমি পুথিমাৰীৰ জ্যোতি সংঘৰ সৌজন্যত ইয়াত পালন কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা হ'ল। 1:30 বজাৰ পৰা আমাৰ আছে মুকলি সভা আছে আৰু মুকলি সভাত কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকিব আৰু আমি আশা কৰোঁ এই অনুষ্ঠানৰ জৰিয়তে অঞ্চলটোত পঢ়া শুনাৰ যিটো এটা বৌদ্ধিক এটা সেইটো যেন পুনৰ জাগৰিত হয় ল'ৰা ছোৱালীৰ মাজত, ছাত্ৰ ছাত্ৰীৰ মাজত, তাকে আমি কামনা কৰিছোঁ। বকুল চন্দ্ৰ বড়ো পুথিমাৰী জ্যোতি সংঘৰ মই বৰ্তমান সভাপতি। এই সভাপতি আৰু লগতে আমাৰ সদৌ গোৱালপাৰা জিলাৰ গ্ৰাম্য পুথিভঁৰালৰ উদ্যোগত যিহেতু 126তম সংখ্যক মানে পঢ়ুৱৈ দিৱস হিচাপে পালন কৰা হৈছে আমাৰ পুথিমাৰী জ্যোতি সংঘৰ প্ৰাংগণৰ এই খেলপথাৰত। আৰু এই অনুষ্ঠানৰ জৰিয়তে বিভিন্ন ছাত্ৰ ছাত্ৰী কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা আৰু কবিতা আবৃত্তি উলহ মালহেৰে পালন কৰা দেখা হৈছে আৰু কি। নমস্কাৰ সংবাদ মাধ্যম। আজি সদৌ অসম গ্ৰাম্য পুথিভঁৰালৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে আমি কামৰূপ জিলা আৰু গোৱালপাৰা জিলাৰ সহযোগত বাগদবা পুথিভঁৰালৰ সংঘৰ সৌজন্য পুথিমাৰী জ্যোতি সংঘৰ প্ৰাংগণত সন্দিকৈ দেৱৰ জন্ম জয়ন্তীক পঢ়ুৱৈ দিৱস হিচাপে পালন কৰা হৈছে ইয়াত। আৰু আমি গোৱালপাৰা জিলা আৰু কামৰূপ জিলাই সহযোগিতাত সুন্দৰভাৱে কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তব্য আদি বিভিন্ন কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীয়ে যে পঢ়ুৱাৰ ক্ষেত্ৰত আগ্ৰহ হয় সেই বিষয়ক লৈ আমি এখন সুন্দৰভাৱে ইয়াত প্ৰতিষ্ঠা হৈছে আৰু মুকলি সভা আছে। এই মুকলি সভাত সুন্দৰভাৱে কিতাপৰ ওপৰত তেওঁৰ পঢ়ুৱৈ জীৱনৰ ওপৰত সংবাদ হ'ব, আলোচনা হ'ব। সেইখিনি সুন্দৰভাৱে হোৱাৰ কাৰণে আমি কাম্য কৰিছোঁ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।